গুড মৰ্ণিং কোৱাজান গুড মৰ্ণিং আমাৰ ভাল ল'ৰাটো এতিয়া টোপনিৰ পৰা উঠিছে মানে তাৰ ৰাতিপুৱা এটা টোপনি মাৰেতো আৰু এইটো আমাৰ সেটআপ ঐ জান এয়া ফুটি আছে তোমাকো লৈছিলো এনেকে হৈ থাকোতে হয়নে ফালতু দিব বুজি পাইছা মই যাব বেয়া কয় কি হ'ল তক ক'ত যাব লৈছে পুতা চুতা মাৰি মাথা মুণ্ডা আছে নে নাই নে মোৰ সেই অৱস্থাই নাইকিয়া হৈছে কামে বনে ব্যস্ত থাকি নিজৰ কাৰণে কেয়াৰ ল'বলৈ একেবাৰে সময় নাপাওঁ আজি আমাৰ সৰু মাইনা আৰু ভিনদেউৰ অকণমান কষ্টৰ ফল দেখুৱাইছোঁ এয়া চাব পাৰে এল'ভেৰা ইমান ধুনীয়াকৈ হেৰি কৰিছে লগাইছিলে আৰু সঁচাকৈ ইমান মোটাকে মানে ইয়াত আমাক এল'ভেৰা চুলিত লগাবলৈ হওক বা স্কিনত এপ্লাই কৰিবলৈ যিমানখিনি কোৱান্টিটি লাগে ইয়াৰ পৰা বৰ ধুনীয়াকৈ আমি উলিয়াই ল'ব পৰাকৈ হৈছে এবাৰ মই কি হৈছিলে মোৰ এল'ভেৰাৰ লগত বৰ বেয়া এটা অভিজ্ঞতা সেই বনৰীয়া আছিলে নেকি এই জাত মানে যিটোত বডিত বেছি ফুট থাকে এই বস্তুটো লগাই পেলাই এই বস্তুটো লগাওঁতে মোৰ স্কিনত মানে কেনেকুৱা খজুৱাইছিলে মই বোলো কি হ'ল এল'ভেৰা চাগে খজুৱাই কাৰণ আগতে এনেকৈ লগাই পোৱা নাছিলোঁ এতিয়া গম পালোঁ যে লগাই থকাৰ পিছত গম পাইছোঁ যে নৰ্মেল এল'ভেৰাটোত ইমান একো কষ্টই নাপায় কিন্তু এইডালে মোৰ এতিয়া যি অৱস্থা কৰিছে মই মাজতে মোৰ লিপছৰ এটা প্ৰব্লেম আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ তাৰমানে সেইখিনি সময়ত মোৰ যোৱা বছৰ অক্টোবৰ মাহটো মোৰ ভালকৈ মনত আছে অক্টোবৰ মাহত মোৰ এইখিনি ড্ৰাই হৈ পেলাই এনেকুৱা এটা অৱস্থা হৈছিলে মানে মই স্মাইল দিব নোৱাৰোঁ পূৰা এনেকৈ দিলে ফাটি যায়গৈ মই ভাবিছিলোঁ মোৰ লিপষ্টিক ইনফেকশ্যন হৈছে নেকি তাৰপিছত অক্টোবৰত যোৱা বছৰ অকণমান ঠাণ্ডা পৰিছিলে তো ঠাণ্ডাৰ কাৰণে হৈছে নেকি ডক্টৰ দেখালোঁ এগৰাকী দুগৰাকী নহয় তিনিগৰাকীকৈ ডক্টৰ দেখাইছোঁ মই তেজপুৰত তাৰপিছতো মোৰ ভাল নহয় আৰু এতিয়া লাহে লাহে মোৰ ভাল হ'ব ধৰিছে মাত্ৰ এইখিনি ফুলি ৰিকভাৰ হৈ গ'ল মাত্ৰ এই ছাইডখন অকণমান ড্ৰাই হৈ আছে মোৰতো গোটেই বাউণ্ডেৰীটোত এনেকুৱা টাইপ হৈ গৈছিলে এতিয়া মই যথেষ্টখিনি ভাল পাইছোঁ আৰু কেনেকৈ ভাল পাইছোঁ মই ব্যৱহাৰ কৰিলোঁ এইটো এল'ভেৰা লিফ পাউডাৰ এল'ভেৰাটো আমাৰ স্কিনৰ কাৰণে কিমান বেছি ভাল চুলিৰ কাৰণেও ভাল হয়নে আৰু মোৰ লিপছটোৰ ক্ষেত্ৰত যিটো ড্ৰাইনেছৰ প্ৰব্লেম হৈ আছিলে বা স্কিনটো ড্ৰাই হৈ থকাৰ ক্ষেত্ৰত যিখিনি প্ৰব্লেম পাই আছিলোঁ এই এল'ভেৰা লিফ পাউডাৰটো ব্যৱহাৰ কৰোঁতে ভাল পালোঁ মই অলৰেডি যিহেতু এইটো ইউজ কৰা পেকেট হয় সেইটো কাৰণে খুলি থৈ দিয়া আছে এইটো 100% নেচাৰেল হয় মই এতিয়া লিপছত কেনেকৈ ইউজ কৰিম কেতিয়াবা ভাবিছেনে লিপ মাস্কটো যে থাকিব পাৰে মোৰ দৰে যিসকল নতুনকৈ অভিজ্ঞতা হৈছে তেওঁলোকে জনাব এয়া চাব পাৰে মই আধা চামুচ একদম কমকৈ সেই এল'ভেৰা লিফ পাউডাৰটো দিছোঁ আৰু ইয়াতে মৌ অকণমান এড কৰিব লাগিব মৌৰ কোৱান্টিটিটো এই আধা চামুচে দিলোঁ এতিয়া মই মোৰ হাতৰ আঙুলিৰে খুব ধুনীয়াকৈ এল'ভেৰা লিফ পাউডাৰটো আৰু মৌখিনি এনেকৈ মিক্স আপ কৰি লৈছোঁ যিহেতু লিপছৰ কাৰণে এই মাস্কটো বনাই আছোঁ কোৱান্টিটি একেবাৰে কমকৈ দিছোঁ আৰু এই এল'ভেৰা লিফ পাউডাৰটো নেচাৰচেৰৰ এইটো এটা চাৰ্টিফাইড ব্ৰেণ্ডৰ হয় সেইটো চাব পাৰে আপোনালোকে গতিকে ইয়াত একেবাৰে সন্দেহ নাই কোনো ধৰণৰ ছাইড ইফেক্ট ইয়াতে নাই আৰু এই পাউডাৰটো আপোনালোকে বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰিব চুলিৰ ক্ষেত্ৰত হওক বা স্কাল্পত আপোনালোকে কিদৰে এপ্লাই কৰিব পাৰে লিপছত কেনেকৈ পাৰে স্কিনত কেনেকৈ পাৰে মুঠতে এটা পাউডাৰে আপোনাক বিভিন্ন কাৰণত সহায় কৰিব পাৰে মই এতিয়া মোৰ লিপছটোৰ ক্ষেত্ৰত ইউজ কৰিছোঁ আৰু য'ত মই ভাল ফল পাইছোঁ সেইটো আপোনালোকক জনাই দিছোঁ এনেকৈ মই ওঠটোত ধুনীয়াকৈ এনেকৈ লগাই দিছোঁ স্ক্ৰাব কৰা টাইপত মই এনেকৈ লগাই 15 মিনিট সময় ৰাখি দিম আৰু তাৰপিছত মই ধুনীয়াকৈ ধুই দিম तेरे इश्क में ना अच्छी हो गई 15 মিনিট পিছত ধুনীয়াকৈ ওঠকেইটা ধুই দিয়াৰ পিছত কিমান বেছি ভাল লাগিছে মই মানে অকল ওঠটো ধুয়ে নেৰিলোঁ মোৰ গাও ধুব আছিলে ৰাতিপুৱাৰ সময় গতিকে গাটো ধুই পুৰা এতিয়া ফ্ৰেছ হৈ লৈছোঁ ইয়াৰ পিছত ওলাই যাবলগীয়া অলপমান কাম আছে প্লেনিং আছে গতিকে যদি কোনোবাই ভাবিছে আপোনালোকে এল'ভেৰা এই মানে লিফ পাউডাৰটো ল'ম বুলি তেতিয়াহ'লে ল'ব পাৰে বিভিন্ন ক্ষেত্ৰত কামত দিব কেৱল মাত্ৰ লিপছৰ ক্ষেত্ৰতেই নহয় স্কিনতো দিব চুলিটো দিব আৰু আপোনালোকে কি কৰিব পাৰে গোটেইখিনি আপোনালোকে তাৰ অফিচিয়েল ৱেবছাইটত গৈ চেক কৰি জানি ল'ব পাৰিব আৰু যিকোনো এটা প্ৰডাক্ট নিজৰ বাবে চইচ কৰাৰ আগতে সদায় সেই প্ৰডাক্টটোৰ বিষয়ে ভালকৈ জানি লোৱাৰ অধিকাৰ যেনেকৈ মোৰ আছে তেনেকৈ আপোনাৰো আছে জানি ল'ব তাৰপিছতে ক্ৰয় কৰিব পাৰিব আৰু ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ মই আহিছোঁ বা এগৰাকী ঘৰলৈ বা থাকে লাডাখত কিন্তু এতিয়া তেওঁ আহিছে ঘৰলৈ আৰু অফলাইন পাৰ্চেল এটা আছিলে ইমিডিয়েট ৰেডি কৰি দিব আহিলোঁ এয়া বা নমস্কাৰ বহুত ভাল লাগিলে আমি মানে সদায় ফোনতে কানেকশ্যনটো থাকে ফোনতে আমাৰ কথা পতা হয় আৰু তেওঁ নিজৰ বাবে নিজৰ ফ্ৰেণ্ডৰ কাৰণেও মোৰ পৰা একদম ৰেডি কৰি কাপোৰ অৰ্ডাৰ লৈ লাডাখলৈকে আৰু এটা এড্ৰেছ দিছিলে বাহিৰৰ শিলিগুৰি তাৰপিছত আজি তেওঁ ঘৰত অহাৰ কাৰণে আমি অফলাইন পাৰ্চেল এটা মই দিব আহিলোঁ আৰু লাডাখৰ পৰা একদম খুব মৰম লগা গিফ্ট এটা আনিছে মোৰ বাবে মই যিহেতু তেওঁৰ লগত মোৰ কানেকশ্যন আছে গ'ল কাৰেণ্টটো কি কৰিব ইমান এটা ভাল কানেকশ্যন আৰু ভিডিঅ'টো শ্বুট কৰি থাকোঁতে কাৰেণ্ট গ'ল
আৰু এইটো চাওক ইমান মৰম লগা গিফ্ট এইটো ব্ৰেচলেট হয় তাত এইবিলাক খুব কমন মানে চলে হেনো বহুত বেছি ভাল লাগিছে থেংক ইউ মানে ইমান মৰমত যে মোলৈ মনত পেলাই এইটো আনিছে সেইটো কাৰণে বহুত বেছি ভাল লাগিছে থেংক ইউ ছ' মাছ মই পিন্ধি পেলাই ফটো আপোনাৰ দেই বহুত ভাল লাগিছে আৰু এতিয়া যাওঁগৈ আৰু আকৌ কেতিয়া লগ পাম মই 3 মাছ পিছত লগ পাম দিয়ক তেতিয়া